দাদা ঠাইখিনিৰ নাম কি আৰু কেনেকুৱা ধৰণৰ অসুবিধা হৈছে আপোনালোকৰ? নমস্কাৰ। আমাৰ এই ঠাইখিনি ছয়বাৰী শিৱ মন্দিৰ, ছয়বাৰী হিন্দুপাৰা শিৱ মন্দিৰ বুলি কয়। আৰু ৰাস্তাটো হৈছে বহুলপুৰৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তা। অসুবিধা মানে ঠায়ে ঠায়ে একদম ভাঙি গৈছে। ৰাস্তাটো মানে গাড়ী অহা যোৱা, বাইক পিলপিলি যিবিলাক চলে এইবিলাকৰ কাৰণে বহুতেই অসুবিধা। আৰু যেহেতু বাৰিষাৰ সময় আহিছে হৈ আছে, তাৰমানে বাৰিষা কালত মানে ৰাস্তাবিলাকত গোটেই পানী জমা হৈ যায়। জমা হৈ যোৱাৰ পিছত কিছুমান দূৰৰ পৰা গাড়ী আহে, মটৰ চাইকেল আহে, চিনি নাপায় ৰাস্তাবিলাক পানী জমা আছে না ভাঙাই আছে। এইবিলাক আহি দূৰত স্পীডত আহিয়ে এইবিলাকৰ এক্সিডেণ্ট হৈ যায়। ৰোগীৰ কাৰণেতো বহু অসুবিধা, মানে বহুত অসুবিধা। মানে এইখিনি আৰু ক'লে আৰু কি ক'ম আৰু। এইবিলাকৰ চিৰিয়াছ বেমাৰৰ কাৰণে বহুত অসুবিধা। য'ত আধা ঘণ্টা ৰাস্তা লাগে তোৰ 1 ঘণ্টা লাগি যায় এইখিনিতে। মানে আমাৰ হিমন্ত ছাৰক, চিফ মিনিষ্টাৰক এই আহ্বান জনাম, যাতে আমাৰ নিউজটো চাই অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ পথটো ভাল কৰি দিয়ে, এয়ে মোৰ ছাৰৰ ওচৰত অনুৰোধ জনালো আৰু।